এতিয়া বনাম কলপিঠা। কলপিঠা বনাবৰ কাৰণে লৈছোঁ এয়া কল, মনোহৰ কল, গাখীৰ, আটা, চেনি, ঘি, ৰিফাইন, নামমাত্ৰ নিমখ আৰু নামমাত্ৰ বেকিং। আটা, কল, চেনি, ঘি আৰু বেকিং পাউডাৰ একেলগে এইটো জোখত সানি লৈছোঁ। এতিয়া ৰিফাইন গৰম কৰি ভাজি যাম। কলপিঠা বনাবৰ কাৰণে ৰিফাইনখিনি গৰম কৰি ল'লোঁ আৰু এতিয়া এটা এটাকৈ দি যাম। কেঁচা পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে কলপিঠাত। মই আটা ব্যৱহাৰ কৰিছোঁ। একেলগে 2-3টা দি দিম। মধ্যমীয়া জুইত লাহে লাহে লৰাই থাকিম। এয়া এতিয়া লুটিয়াই লুটিয়াই যাম। ৰঙচুৱা হোৱালৈকে ভাজিম। এয়া এতিয়া এনেদৰে লুটিয়াই লুটিয়াই গৈ থাকিম। ৰঙচুৱা হোৱালৈকে ভাজিম। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব যাতে মোৰ নতুন নতুন ভিডিঅ'খিনি আপোনালোকৰ ওচৰত পৰেগৈ। এতিয়া নমাই গৰমে গৰমে পৰিৱেশন কৰিম।